প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে? এয়া হৈছে কাজু নমকিন। কাজু নমকিনটো বনাবলৈ একেবাৰে সহজ, বেছি বস্তুও নালাগে। আমাৰ পাকঘৰত থকা বস্তুৰে আমি তৎক্ষণাত বনাব পাৰোঁ। আলহী আহিলে আলহীক বহুৱাই থৈ বনাব পাৰোঁ। আৰু এতিয়া ল'ৰা ছোৱালীৰ গৰমৰ বন্ধ পৰিব আৰু ল'ৰা ছোৱালী ঘৰত থাকিলে কিবা নহয় কিবা এটা খাবলৈ দিবই লাগে, নহয়নে বাৰু? সেইকাৰণে আমি যদি ঘৰতে এনেধৰণৰ বস্তুবোৰ বনাই থৈ দিওঁ, ল'ৰা ছোৱালীক দিবলৈ একেবাৰে সহজ হয়। আৰু গৰম দিনত বাৰে বাৰে পাকঘৰলৈ নগৈ এনেদৰে বনাই থৈ দিলে বহুত দিনলৈকে ভাল হৈ থাকে, এমাহলৈকে ভাল হৈ থাকে। আৰু আমি তেতিয়া সহজে চাহৰ লগত বা আলহী আহিলে বা ল'ৰা ছোৱালীকো দিব পাৰিম। আৰু এই কাজু নমকিনটো বাহিৰখন একেবাৰে মচমচীয়া, এয়া চাওকচোন, আৰু ভিতৰখন একেবাৰে কোমল। মই এটা ভাঙি দেখুৱাওঁ। এয়া দেখিছেনে? এয়া আৰু একদম মানে গুৰি হৈ যোৱাৰ দৰে কোমল হয় আৰু ভিতৰখন আৰু বাহিৰটো একেবাৰে মচমচীয়া। এই কাজু নমকিনটোনো মই কেনেধৰণেৰে বনালোঁ তাকে মই আপোনালোকৰ আগত দেখুৱাওঁ, আহক। এটা ডাঙৰ ষ্টীলৰ বাতি লৈছোঁ আৰু বাতিটোতে মই এয়া এবাতি লৈছোঁ ময়দাৰ সলনি আপোনালোকে আটাও ব্যৱহাৰ কৰিব পাৰে। আৰু এইটো বাতিত 200 গ্ৰামমান হয়। বেছিও ল'ব পাৰে আপোনালোকে নিজৰ হিচাপত আৰু কমো ল'ব পাৰে। তাতে মই মিলাই দিম এয়া এচামুচ চুজি মিলাই দিলে অকণমান খাস্তা হয়, খাবলৈ বহুত সোৱাদ লগা হয়। আৰু ইয়াতে মই মিলাই দিম অকণমান আজৱাইন হাতেৰে মোহাৰি দিছোঁ এয়া। আৰু লগতে মিলাই দিম একদম অকণমান ক'লা জিৰা দিলে সোৱাদটো বহুত ধুনীয়া আহে। সেইকাৰণে মই ক'লা জিৰা অকণমান সৰহকৈ দি দিছোঁ। সৰহকৈ নহয় আৰু আধা চামুচমান হ'ব কিন্তু দেই, বহুত বেছিও নহয় বাৰু। আৰু এতিয়া আমি নিমখ দিব লাগিব, সোৱাদ অনুসৰি ইয়াত নিমখ দি দিছোঁ। আৰু এতিয়া ইয়াতে মেইন বস্তুটো দিব লাগিব আমাৰ বেকিং পাউডাৰ। এয়া চাওকচোন বাৰু, এইটো মই বেকিং পাউডাৰ লৈছোঁ দেই, বেকিং ছ'ডা নহয়। আৰু বেকিং পাউডাৰ এয়া এচামুচতকৈ অকণমান কম। আৰু এতিয়া এই বস্তুখিনি মই এবাৰ ভাল ধৰণেৰে মিলাই দিছোঁ। বেকিং পাউডাৰ দিব লাগিব, তেতিয়া ধুনীয়াকৈ ফুলিব আৰু খাস্তা হ'ব, খাবলৈ মানে সোৱাদ লগা হয়। এয়া এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিম ঘি এচামুচ দিওঁ। এয়া গৰু ঘিউ হয়, গৰু ঘিউ মই এচামুচ দিছোঁ। আৰু লগতে মই দিম অকণমান ৰিফাইন তেল, দুইটা মিলাই দিছোঁ। আপোনালোকে অকল ৰিফাইন তেলেও বনাব পাৰে, নতুবা গৰু ঘিউৰেও বনাব পাৰে। মই দুইটা বস্তু মিলাই দিছোঁ দেই। আৰু এতিয়া এই গোটেই বস্তুখিনি মই ধুনীয়াকৈ মিলাই ল'ম। এয়া হাতেৰে মিলাওঁ, হাতেৰে বেছি ভালকৈ মিলাব পাৰিম বাৰু। ইয়াতে মই অকণমান ময়দা আৰু মিলাই দিছোঁ, অলপ সৰহকৈ বনাই দিওঁ একেবাৰতে। এতিয়া গৰম হৈছে, বাৰে বাৰে বনাই থাকিবলৈও দিগদাৰি লাগে, নহয়নে বাৰু? আমি যদি এনেধৰণৰে কিছুমান বস্তু বনাই থৈ দিওঁ, নহয় জানো বাৰু, তেতিয়া কি হয়, চাহৰ লগত খাবলৈ ভাল হয়, কোনোবা আলহী আহিলে দিবলৈও ভাল হয়। সেইকাৰণে মই অলপ সৰহকৈ লৈ ল'লোঁ দেই। আৰু বস্তুৰ জোখটো সিমানেই থাকিব বাৰু। এতিয়া ইয়াতে অলপ অলপকৈ পানী দি মই এইখিনি মঠি যাম। একেবাৰতে বহুত পানী দিব নালাগে, আৰু অকণমান পানী লাগিব। ময়দাখিনি মই খুব ভালদৰে এয়া মঠি লৈছোঁ, দেখিছেনে? আৰু এইখিনি মই তলত লৈ লওঁ, তলত ল'লে বেছি ভাল হ'ব। অলপ ভালদৰে মঠি ল'ম। এয়া আমাৰ হৈ গৈছে। আৰু এতিয়া মই ইয়াৰে 3টা লাডু বনাই ল'ম। এয়া 2টা থৈ গৈছোঁ আৰু এটাৰে মই এতিয়া বনাই ল'ম। অলপ খহটা মহটা হৈ আছে, দেখিছেনে? সগৰা মগৰা একো নহয়। আৰু এনেকৈয়ে ল'ব লাগে, তেতিয়া আমাৰ নিমকিটো একদম ধুনীয়া ফচফচীয়া হ'ব। এয়া দেখিছেনে? অকণমান শুকান ময়দা দি দিছোঁ, দিলেও দিব পাৰে, নিদিলেও একো কথা নাই। আৰু মই বেলি যাম। বেলনাখনতো বেলিব পাৰে, মই এইখনতে বেছি ভাল হ'ব বুলি ভাবিলোঁ, সেইকাৰণে মই ইয়াতে বেলি দেখুৱাইছোঁ দেই। আপোনালোকে বেলনাটো বেলিব পাৰে।
আৰু ৰুটিটো তেৰামেৰা হৈছে, একো কথা নাই। এয়া দেখিছেনে, মই ধুনীয়াকৈ বেলি লৈছোঁ। এতিয়া আমাৰ ৰুটিটো বহুত বেছি পাতল কৰিব নালাগে। এয়া চাওকচোন, মই কিমান ডাঠ কৰিছোঁ, ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া দেখিছেনে, এনেধৰণৰ কৰিব লাগে। আমি যেনেধৰণেৰে ৰুটি খাওঁ তাতকৈ অকণমান ডাঠকৈ কৰি ল'ব লাগিব। আৰু এইটো কাটিবৰ কাৰণে এইটো মই কুকি কাটাৰ লৈছোঁ। মোৰ ওচৰত এনেকুৱা কুকি কাটাৰ আছে, সেইকাৰণে মই এইটো লৈছোঁ। আৰু আপোনালোকৰ ওচৰত যদি এনেকুৱা কুকি কাটাৰ নাই, আপোনালোকে বটলৰ ঢাকোন ল'ব পাৰিব। এনেকুৱা চাইজৰ যদি ঢাকোন নাথাকে, ইয়াতকৈ সৰু ঢাকোন থাকে, দাৱাই বটলবিলাকত আহে ঢাকোন, সেই ঢাকোনখনেৰেও কৰিব পাৰিব। সেইখন ঢাকোনেৰেও বহুত ধুনীয়াকৈ হ'ব। আৰু এয়া চাওকচোন, মই এতিয়া এনেদৰে কাটি যাম। এইয়া, এইটো বাৰু প্ৰথমতে অকণমান বেয়া হয়, তাৰপিছততো মই দেখুৱাইছোঁ আপোনালোকক। এইটো দেখিছেনে, ধুনীয়াকৈ আমাৰ কাজুটোৰ দৰে হৈছে, দেখিছেনে বাৰু? ওচৰৰ পৰা দেখুৱাই দিছোঁ। এনেদৰে মই এটা এটা কৰি কাটি যাম। কাটিবলৈ একেবাৰে সহজ, আপোনালোকে কাটিলে গম পাব। কুকি কাটাৰটো থাকিলে ভাল। কুকি কাটাৰটো মই অনলাইনত কিনিছোঁ, পূৰা ছেট আহে। বহুত ধুনীয়াকৈ হয় কুকি কাটাৰটোৰে, দেখিছেনে? মানে বহুত ধুনীয়াকৈ কাটিব পাৰি। আৰু ডাঙৰ সৰু এই এনেকুৱা 3টা আহে, আৰু বেলেগ বেলেগ ডিজাইনৰো আছে। আপোনালোকে কিনিলে কিনিব পাৰে দেই অনলাইনত, খুব ভাল বস্তু মানে সেইটো। আৰু ল'ৰা ছোৱালীক আমি বস্তুটো খাবলৈ যিমানে ভাল নহওক, আমি যদি অকণমান ধুনীয়াকৈ, দেখিবলৈ ধুনীয়াকৈ বনাই দিওঁ, তেওঁলোকে বহুত ভাল পায়, নহয়নে? সেইকাৰণে এনেধৰণে যদি আমি কুকি কাটাৰ বনাই কিনি থৈ দিওঁ, তেতিয়া যিকোনো বস্তু আমি ধুনীয়াকৈ মানে বনাব পাৰিম। আৰু বহুত সোনকালে হয়। এয়া দেখিছেনে, মই আপোনালোকক দেখুৱাইছোঁ। এইকেইটা ধুনীয়াকৈ মোৰ একদম হৈ গৈছে। এয়া, এতিয়া মই এয়া আপোনালোকক কাটি দেখুৱালোঁ। আৰু ঠিক সেইদৰে এইখিনিৰ পৰাও আকৌ এনেধৰণৰে কাটি যাম, এনেকৈ। আৰু গোটেইখিনি মই এতিয়া কাটি ল'ম, তাৰপিছত মই আপোনালোকক দেখুৱাম। কাটি হৈ গ'ল, আৰু এইখিনি মই আকৌ পিছত লাডু বনাব পাৰিম। আৰু এয়া প্লেটত দেখুৱাইছোঁ, দেখিছেনে কিমান ধুনীয়াকৈ একদম কাজুটোৰ দৰে মই কাটি ল'লোঁ। এতিয়া এইখিনি ভাজিব লাগিব। কেৰাহী এখন গেছত পাতি দিলোঁ, আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে মই এয়া ৰিফাইন তেল দি দিছোঁ। আৰু ৰিফাইন তেলখিনিও গৰম হৈ আহিছে। মই অকণমানি সৰু বল এটা দি চাইছোঁ। এয়া দেখিছেনে, বুৰবুৰণি উঠিছে। এতিয়া মই কি কৰিম, গেছৰ ফ্লেমটো মিডিয়ামত থৈছোঁ দেই, আৰু এটা এটাকৈ মই দি যাম। এটা এটাকৈ দি গৈছোঁ, কাৰণ ইটোৱে সিটোৱে যাতে নালাগে, একেলগে গোটেইখিনি দি দিলে সৰু সৰু বস্তু আৰু ফুলি যাব। সেইকাৰণে আমি খুব সাৱধানতাৰে এটা এটা কৰি দি যাম। এই দেখিছেনে? আৰু এনেকুৱা এখন যদি তলটো বহল লওঁ কেৰাহীত, তেতিয়া আমাৰ একেলগতে বহুতখিনি ভাজিব পৰা যাব। মই গোটেইখিনি দি দিলোঁ, আৰু অকণমান চামুচ এখনেৰে এনেদৰে লৰাই দিছোঁ। এই দেখিছেনে আপোনালোকে? দিয়াৰ লগে লগে লৰাব নালাগে, কাৰণ ভাগি যাব পাৰে, একেবাৰে কোমল হৈ থাকে নহয়। সেইকাৰণে অকণমান দেৰিৰ পিছতেহে মই লৰাই দিছোঁ। আৰু গেছৰ ফ্লেমটো ল' মিডিয়াম, মই কৈছোঁৱে আপোনালোকৰ আগত। হাই ফ্লেম কৰিব নালাগে। হাই ফ্লেম কৰিলে কি হ'ব, মানে পটককৈ ৰং ধৰি যাব, আৰু আমাৰ লাগিব যে সিজি গ'ল, বাহিৰৰ পৰা ৰং আহি যাব, আৰু ভিতৰখন কেঁচা হৈ থাকিব। সেইকাৰণে ল' মিডিয়াম কৰি আমি এইখিনি এনেধৰণৰে ভাজি ল'ম। বহুত ধুনীয়া হয়, একদম ধুনীয়া কাজুটোৰ দৰে ফুলি উঠিছে, দেখিছেনে একেবাৰে? এয়া, আৰু অকণমান লৰাই থাকিম, যাতে চাৰিওপিনে ধুনীয়াকৈ ভাজ খাই যায়, নতুবা এটা ছাইড ভাজ খাব। অলপমান খিলুটিও কৰি দিছোঁ চামুচখনৰ দৰে। আমাৰ কাজু নিমকিখিনি ভজা হৈ গৈছে। মই হাতাখনেৰে লৰাই দিছোঁ, যাতে চাৰিওপিনে ধুনীয়াকৈ ভাজ খাই যায়। আৰু এয়া দেখিছেনে, কিমান ধুনীয়াকৈ আমাৰ কালাৰ আহিছে, আৰু দিয়াতকৈ একদম ফুলি গ'ল। আৰু মই অকণমান এনেধৰণৰে তেলখিনি নিগৰাই দিছোঁ, আৰু উঠাই ল'ম। আৰু বাকী থকাখিনিও ধুনীয়াকৈ উঠাই ল'ম। এয়া, বেছি টাইম নালাগে, পটককৈ হৈ যায়। খালি গেছৰ ফ্লেমটো আমি একদম ল' মিডিয়াম কৰি বনাব লাগিব দেই, নতুবা আকৌ মানে কি হ'ব, জ্বলি যাব। আৰু আমি বহুত সাৱধানতাৰে যদি এনেকৈ বনাওঁ, তেতিয়া খাবলৈ বহুত ধুনীয়া হ'ব। আৰু এয়া চাওকচোন, মই ওচৰৰ পৰা দেখাইছোঁ কিমান ধুনীয়া হৈছে। তেল গৰম হৈয়ে আছে। এতিয়া আগৰ দৰে বাকী থকাখিনিও মই ধুনীয়াকৈ ভাজি ল'ম। আৰু গেছৰ ফ্লেমটো ঠিক সেইদৰে ল' মিডিয়াম কৰিয়ে থৈছোঁ। আৰু দেখিছেনে,
সেকেন্ড বেচ হৈ গৈছে দেখিছেনে। আৰু নিমকিখিনি বনাওঁতে এনেদৰে লৰাই থাকিব লাগিব। প্ৰথমতে 1 মিনিটমান লৰাব নালাগে, মই কৈছোঁৱে ভাগি যাব। তাৰপিছত আমি এনেদৰে লৰাই থাকিব লাগিব যাতে আমাৰ চাৰিওপিনে এই কাজু নিমকিখিনি ধুনীয়াকৈ সিজি যায় আৰু ধুনীয়া এক ৰঙৰ মানে ৰঙচুৱা হৈ পৰে। এয়া দেখিছেনে, মই উঠাই লৈছোঁ। কালাৰ দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে। আৰু এটা কাজু নিমকি আমাৰ ভগা নাই, যেনেদৰে আমি চেপত দিছোঁ তেনেদৰে আমাৰ হৈ গৈছে। আৰু একদম দেখি লাগিছে মানে বজাৰৰ পৰা পেকেটত যে কিনিবলৈ পায় তেনেকুৱা ধৰণৰে লাগিছে, নহয়নে বাৰু? এই চাওকচোন কিমান ধুনীয়াকৈ আমাৰ হৈ গৈছে। আৰু বেছি টাইম নালাগে। এনেদৰে আপোনালোকে বনাব পাৰিব। খালি টিপছকেইটা মনত ৰাখিলেই হয়, মই যিকেইটা কথা কৈছোঁ। আৰু এয়া দি যাম আৰু পটাপট দি গৈছোঁ। এয়া একেবাৰে শেষৰ ভাগ হয় আৰু দেই, মোৰ বনাই হৈ গ'ল। বহুত ধুনীয়াকৈ মোৰ কাজু নিমকিখিনি হৈছে। আৰু এনেধৰণৰে লৰাই থাকিব লাগিব। এনেধৰণৰে লৰাই থাকিলেহে কি হ'ব, চাৰিওপিনে ধুনীয়াকৈ কালাৰ আহিব। নতুবা এটা চাইডে আহিব বা দুইটা চাইডে আহিব, মাজত নাহিব, এনেকুৱা ধৰণৰ হ'ব। সেইকাৰণে আমি ধুনীয়াকৈ লৰাই থাকিম যাতে চাৰিওপিনে ধুনীয়া কালাৰ আহে। আৰু গোটেইখিনি বনাই হৈ গ'ল। আপোনালোকে বাৰু এনেধৰণৰে কাজু নিমকি বনাইছেনে? যদি বনোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰিব। বনাবলৈ একেবাৰে সহজ, টাইমো নালাগে, সোনকালে হৈ যায়। আৰু একেবাৰে বজাৰৰ দৰে হৈছে দেই, একেবাৰে বজাৰৰ দৰে লাগিছেনে বাৰু? আৰু বনাবলৈ সহজ, মাত্ৰ 2টা বস্তু, ময়দা আৰু তেল, আৰু বাকীবোৰতো ঘৰত থাকেই, নহয় জানো বাৰু? আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই।